Hello everyone, welcome back to my YouTube channel. Hello everyone, welcome back to my YouTube channel. স্বাগত জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলত এনে ভিডিঅ'লৈ গান এটা বনাম বুলি ভাবিছোঁ। গানটো দেখাম কাৰণ মই ইমান কষ্টত গানবোৰ বনাওঁ কিন্তু আপোনালোকে নেচায়, সেইটোৱে অকণমান দেখাম আৰু বৰ্তমান এতিয়া মই কৰিব লৈছোঁ, দহি বাতিব লৈছোঁ। এয়া মই এতিয়া দহি বাতিম। মই আচলতে ৰঙা দহি বাতিম বুলি ভাবিছিলোঁ, কিন্তু এইটো যিটো কালাৰটো ফুলৰ যিটো কালাৰটো সেইটো কালাৰ মই নাপালোঁ, নানিলোঁ, পাহৰি লৈ এইটো লৈ আহিলোঁ। এতিয়া মই এইটোৱেই গাঁঠিব লাগিব। একো নাই, কাপোৰযোৰ মই 2-3 বাৰ পিন্ধিলোঁ, কিন্তু দহি নবটাকৈ পিন্ধিলোঁ আৰু ভাবিছোঁ দহি নাবাতিলে কাপোৰযোৰ কিবা এটা খালী খালী লাগি থাকে, সেইটো কাৰণে ভাবিলোঁ দহিটো বাতি দিওঁ। তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো এনেদৰে আৰম্ভ কৰিছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি মই আশা কৰিলোঁ, আৰু ভিডিঅ'টোত কি দেখাব পাৰোঁ বা নোৱাৰোঁ নাজানো। এজ এ মেকআপ কৰিছোঁ, আপোনালোকে ভাবিব নহয় ভিডিঅ'টো কৰিবলৈ ইমান মেকআপ কৰিছে, কিন্তু সেইটো নহয় দেই। মই গান এটা বনাই আছিলোঁ, তাৰপিছত ইমান ৰ'দ দিছে, আজি ইমান গৰম আপোনালোকে জানেই, তো সেইটো কাৰণে মই ভিডিঅ'টো বনাব নোৱাৰিলোঁ। কি বকি আছোঁ, চুপ। এতিয়া আকৌ বনামগৈ, সেইটো কাৰণে এইখিনি ধোৱা নাই। আচলতে মই মেকআপ কৰি পেলাই ইমান দেৰি নাথাকে, ঘৰত এনেকৈ মেকআপ চেকআপ কৰি চুলি তুলি এনেকুৱা হৈ আছে। মই এতিয়া বহুত কথা পাতিলোঁ, এতিয়া মই দহি বাতিম বোলো। দেখিছে কি হ'ল, এইখিনি কিনি আনিছিলোঁ মই, য'ত লাগি গ'ল নহয়। এতিয়া খুলিব নাজানিলোঁ মই, এনেকৈ আজিলৈকে এনেকৈ লৈ পেলাই গাঁঠিব নাই, সেইটো কাৰণে এইটো কাটি লৈ অকণমান এনেকৈ উলিয়াই লৈছোঁ। তাৰপৰা এতিয়া এইখনত লগাম, আপোনালোকে চাই যাওক। আজি মই আপোনালোকক দেখাম বুলি যে ভাবিলোঁ, মোৰ বেজীটো হেৰাই থাকিলে। এইটো কিমান মস্ত বেজী এটা লৈ লৈছোঁ। ইয়াতে মই এইটো সূতা সোমোৱাই লৈছোঁ, পালমৰাকেই গাঁঠিম আৰু আজি। কিন্তু আপোনালোকে ভাল ভাল বস্তু লৈ ল'ব, বুলিছোঁ ভালকৈ ধুনীয়াকৈ মনৰ পচন্দৰ ষ্টাইলৰ মই এইটো লৈ লৈছোঁ। এইটো জিলিকি থকাটো নহয়, এইটো নহয়, ইনে লৈছোঁ চামহে কেনেকুৱা লাগে। তাৰপিছত মই পিজন ষ্টিমডাল উল্লেখ কৰি লওঁ। মই কি গাঁঠিছোঁ দেখাই নাই, ওচৰলৈ আনিলে। ফুল কি ফুল? এই ক্লাছ কিনা কিনা থাকে। চাই লওঁ, তই গাঁঠিব পাৰিবি। মস্তকে কাটিছোঁ। বহুত মস্ত হৈছে মস্ত হৈছে। দিছিলোঁ, এইটো মই গুঠিলোঁ যে অকণ ডাঠ হ'ল, দেখাই দিছোঁ। এইটো প্ৰথমতে কাটিলোঁ, কিন্তু অকণ ডাঠ হৈছে, সেইটো কাৰণে মই ইয়াৰ পৰা অলপমান ফুটা উলিয়াই দিলোঁ। ঠিকে আছিলে, ঠিকে আছে, ধৰিবই পোৱা নাই ঠিকে আছেনে নে কমাই দিওঁ, চাই লওঁ দেই। আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই, মোৰ কোনটো ভাল লাগিছে দহি। মোৰতো এইটোৱে ভাল লাগিছে, খৰকৈ থকা এইকেইটা কেনেকুৱা পুতলা কেইটা নিচিনা লাগিছে। সৰুতে যে খেলোঁ কাপোৰৰ মূৰটো যে এনেকৈ মুকুটাই লৈ পেলাই কাপোৰৰ পুতলা, সেইটো কাৰণে মই ভালকৈ দেখোঁ নাই, এইবাৰ সূতাও ভাল নহ'লে, হেৰিও নেদেখাওঁ ভালকৈ, একেবাৰে গুটি লওঁ তাৰপিছত দেখাওঁ দেই। হে গাইজ, অথনি দহি বটা কামৰ পিছত এতিয়া মই ওলাই আহিছোঁ, আৰু মোক কেমেৰা কৰিব চিতাই এইপিনে বহুত শিকাব লাগে, হ'লেও কৰি দিয়ে বাৰু। বাকী এতিয়া মই ভিডিঅ'টো বনাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। অকণমান কৰি আছোঁ, মাজে মাজে আপোনালোকক দেখুৱাইও আছোঁ কেনেকৈ কৰিছোঁ, শিকায়ো আছোঁ। সেই গাইজ, মোৰ ভিডিঅ'টো বনোৱা হৈ গ'ল, আৰু কেনেকুৱা হৈছে নাজানো, এডিট কৰি মেলি যেনে তেনে দিম আৰু। বহুত দিন হ'ল ভিডিঅ'টো নাই দিয়া, এতিয়া মোৰ ভিডিঅ' কৰা হৈ গ'ল। এতিয়া ঘৰ গৈ আছোঁ, এইবোৰ খুলকামগৈ, বহুত গৰম উঠিছে মোৰ এইবোৰ পিন্ধি লৈ। বাকী এটা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় দেই, আপোনালোকে চাব প্লিজ 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 চাব আপোনালোকে ভিডিঅ'টো, আৰু শ্বেয়াৰ নকৰিলেও লাইক এটা কৰি দিব, লাইকটো কৰিলেও মোৰ মনটো ভাল লাগে। ঘৰ গৈ লওঁ, তাৰপিছত লগ পাই আছোঁ।
মোৰ চকুটো ক'লাই হৈ আছে মোক ধুলুৱাই দিলোঁ কাজল থাকিলে তেতিয়া ভাল লাগিছে মুখখন যেতিয়া গোটেই মানে মেকআপ আঁতৰাইছোঁ মেকআপ বুলি কৰিবলৈ একো কৰা নাছিলোঁ বাৰু মই অকল ফাউণ্ডেশ্যন লগাইছিলোঁ তাৰপিছত আইলাইনাৰ লগাইছিলোঁ আইশ্বেডো আৰু লিপষ্টিক লগাইছিলোঁ সিমানেই আৰু কাজলো লগাইছিলোঁ লাষ্ট এইবোৰ চব ৰিমুভ কৰি দিলোঁ আৰু ভিডিঅ'টো মই এতিয়া এডিট কৰোঁ আপোনালোকৰ লগত দিব লাগিব যে আপোনালোকৰ ওচৰতে ভিডিঅ'টো হেল্ল' এভৰিৱান আজি বহুত দিনৰ মূৰত সেই যে ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ আজি কণ্টিনিউ কৰিম বুলি ব্লগটো মানে ষ্টাৰ্ট কৰিছোঁ আমাৰ ভকাচিকা ঘৰটো দেখি লৈ নাহাঁহিব দেই প্ৰায়ভাগ আমাৰ বাৰু গেছত নবনায় গেছত মানে এনেকৈ চাহ গাখীৰ তেনেকৈ দালি ভাত কেতিয়াবা কুকাৰত এনেকৈ উঠাই দিওঁ নহ'লে চৌকাতে বনাওঁ আৰু এতিয়াও মই বনাব লাগিব চৌকাতে বনাম এয়া মায়ে মাছ হেৰি কৰি থৈ গৈছিলে মই এতিয়া বনাম বিলাহীৰ লগত বনাম সৰু বিলাহী যে সৰু বিলাহীৰ লগত এনেকৈ মাছ খাই ভাল লাগে আমাৰ ঘৰটোৰ পিছপিনে দেখি আছে যিটি ওলমি আছে মোনা চোনা মই পাকঘৰটো আপোনালোকে ইনচাল নকৰিব দেই আৰু এইপিনে মই এতিয়া বিলাহী চাবলৈ আহিছিলোঁ ভাবিছিলোঁ বিলাহী পকি আছিলে নেকি কিন্তু নাই যিহেতু সেয়েহে মই ভাবিলোঁ দোকানৰ পৰা লৈ আহোঁগৈ যিহেতু দোকান ওচৰতে দোকানত পটককৈ গ'লেই পায় আৰু পটককৈ গ'লেই কেইটামান কিনি আনিলোগৈ মই এয়া আৰু এইপিনে মই উঠাই থৈছোঁ কুকাৰত এইটো কি বুলি কয় আলু বেছি নহয় 2টা উঠাই থৈছোঁ তৰকাৰীকণ অকণ ডাঠ হ'বৰ কাৰণে আৰু এইপিনে মাছ যিহেতু মায়ে হালধি সানি থৈয়ে গৈছিলে সেয়ে মই নিমখ অকণ সানি লৈ পেলাই মাছকেইটা ভাজি লওঁ বুলি ভাবিলোঁ কেৰাহীখন উঠাই থৈছোঁ কেৰাহীখন ক'লা যিহেতু আপোনালোকে বেয়া কমেণ্ট বা কিবা নকৰিব কাৰণ যিহেতু আমি জুইত বনাওঁ সেইটো কাৰণে ক'লা আৰু এইপিনে বিলাহী কৰি ল'লোঁ আৰু এইপিনে এইবোৰ আছে কিবাকিবি মাছ ভজানো কিনো দেখা মাছ ভাজিবলৈ সকলোৱে জানেই সেয়েহে মাছকেইটা মই ভাজি লওঁ তাৰ মাজতে চিংৰা মা আহি পালেহি চিংৰা আনিলে চাহ খালোঁ তাকো অকণ ৰেকৰ্ড কৰি থৈ দিলোঁ সেয়েহে ভিডিঅ'টোতে দি দিলোঁ গাখীৰ চাহ আৰু চিংৰা কি হয় দুপৰীয়া সময়ত আমাৰ তেনেকৈ চাহ অকণ কিবা এটা লগত খোৱা হয় আৰু মা যদি হেৰিয়ালৈ যায় তেতিয়া আনি দিয়া হয় কথাটো কৈ থাকোঁতে দাদা আহি গ'ল আৰু মই পিনে চিংৰা খাই আছোঁ খোৱাত বিজি চাহকণ খাই লওঁ তাৰপিছত এয়া ৰেচিপিটোলৈ আগবাঢ়িম এইপিনে মই পিঁয়াজ আৰু জলকীয়া 2টা আৰু মছলাত মই জলকীয়া আৰু 2টা দি থোৱা আছে আৰু পিনে কেৰাহীখনতে একেখন কেৰাহীতে মই পিঁয়াজ আৰু জলকীয়া দি ল'লোঁ সকলোৱে জানে হ'লেও সকলোৱে বনোৱা পদ্ধতিবোৰ যিহেতু বেলেগ সেইটো কাৰণে ভাবিলোঁ অকণ দেখুৱাই দিওঁ আৰু এয়া মই এতিয়া দি ল'লোঁ দি লৈ পেলাই মই এইখিনি অকণমান নিমখ অকণ মই সৰহকৈ দিছোঁ যদিও মই আৰু কেইবাৰ যে নিমখ দিলোঁ ঠিক নাই টেষ্ট কৰি কেইবাৰো দিছোঁ তাৰপিছত হালধি দিলোঁ তাৰপিছত এইখন ভাজি ল'ম ভাজি লৈ পেলাই এইখিনি বিলাহীখিনি দি দিলোঁ জুই পুৰা আছে আৰু এইপিনে মই লৈ ল'লোঁ আলু যিকেইটা সিজাই লৈছিলোঁ সেইকেইটা পিটিকা কৰি ল'লোঁ আৰু ইমানকৈ পিটিকা কৰা নাই বেছিকৈ কেতিয়াবা তৰকাৰীখন ডাঠ হৈ যায় সেয়েহে মই এয়া আনি লৈ পেলাই এইপিনে থৈ দিম আৰু মানে মই এইকণ মানে তৰকাৰীটো মানে মই মানে দেখাই আছোঁ আৰু এনেকৈ বনাব লাগে কণী বিলাহী এনেকৈ বনালে খাই খুব টেষ্টি লাগে মই আৱাজটো নিদিওঁ মানে এতিয়া সেইটো কাৰণে মানে মই এনেকৈ দেখুৱাই দিছোঁ আলুকণ দিছোঁ আলুকণ দে এই হেল্পাৰ এটা থাকিলে ভাল আলুকণ দি দে আমি আলু ঢালিছোঁ এইটো লৰাই দিয়া এই আলু ঢলা কাঁহীখনত এই মগটোৱা পানী অকণ দি দে ইয়াত অকণমান শিকিবলৈ আমি আন্দাজমতে পানী অকণ দিছোঁ
বহুত বতাহ ঠিক আছে এইটো গছৰ কেঁচা কেলে এইটো আমাৰ ঘৰ মধিয়াম দেই খৰি পৰিলে গছৰ পৰা কিন্তু আমি পকি থকা দেখা নাছিলোঁ এতিয়া বতাহত গম পালোঁ খাম এতিয়া এইটো পৰুৱা কপৌ